আজমলক কেতিয়াও ডিস্পট বহিবলৈ নিদিও বিজেপিৰ যুৱ মৰ্চাৰ কাৰ্যনিৰ্বাহকত অগ্নিবীণাৰ গান আওৰাই আজমলক হুংকাৰ মন্ত্ৰী হিমন্তৰ আজমলৰ শৰণাপন্ন হোৱা কংগ্ৰেছকো তুচ্ছত আছিল বিজেপি শক্তিশালী হোৱা বাবে সাববেগ একত্ৰিত হোৱা বুলি হিমন্তৰ কটাক্ষ ৰাষ্ট্ৰ নিৰ্মাণৰ সংকল্প অসমখনক ভাৰতৰ ৫খন শক্তিশালী ৰাজ্যৰ ভিতৰত এখন হিচাপে নিৰ্মাণ কৰাৰ সংকল্প আৰু কংগ্ৰেছ ইউডিএফৰ ষড়যন্ত্ৰৰ পৰিৱৰ্তে ভাৰতৰ বুকুত এই অসমখনক উজ্জ্বলতম নক্ষত্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ সংকল্প আপোনালোক আজি বৰাক উপত্যকাৰ পৰা আহিছে ব্ৰহ্মপুত্ৰৰ পৰা আহিছে কাৰ্বি আলঙৰ পৰা আহিছে উত্তৰ কাছাৰৰ পৰা আহিছে বড়োভূমিৰ পৰা আহিছে আজি আমি অসমৰ চুকে কোণে প্ৰতিখন ঘৰলৈ দীনদয়াল উপাধ্যায় শ্যামাপ্ৰসাদ মুখাৰ্জীক লৈ যাব লাগিব সাংস্কৃতিক ৰাষ্ট্ৰবাদ আৰু অন্ত্যোদয়ৰ আদৰ্শ আমি অসমৰ ৩ কোটি পৰিয়াললৈ লৈ যাব লাগিব আৰু যুৱ মৰ্চাৰ কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকলে এই ক্ষেত্ৰত নেতৃত্ব ল'ব লাগিব লখিমপুৰত অসম গণ পৰিষদত ব্যাপক খহনীয়া দলৰ প্ৰতি মোহভংগ হৈ নতুন আঞ্চলিক দল অসম জাতীয় পৰিষদত যোগদান কৰিছে ৩ শতাধিক অগপৰ কৰ্মীয়ে লখিমপুৰত প্ৰথম সভা পাতি ৰণসিঙা বজালে অসম জাতীয় পৰিষদৰ নেতৃত্বই লখিমপুৰত অসম গণ পৰিষদৰ ভেটি উচ্চ অগপৰ ৩ শতাধিক নেতৃস্থানীয় লোকে যোগদান কৰিলে এজেপিত উৎপল দত্তৰ দুৰ্গত মুখ্য মাঘাৰ একেদিনাই অসম গণ পৰিষদৰ ৮০% কৰ্মীয়ে যোগদান কৰিলে অসম জাতীয় পৰিষদত গায়ন বায়ন ঢোলে ডগৰে লখিমপুৰত এক উখল মাখল পৰিৱেশে বিৰাজ কৰিলে একেদিনাই অসম জাতীয় পৰিষদত ৩০০তকৈও অধিক অন্যান্য দলৰ কৰ্মীৰ যোগদানেৰে লখিমপুৰত অসম জাতীয় পৰিষদে বজালে ৰণসিঙা অতি সততা নিষ্ঠা আৰু একাগ্ৰতাৰে অসম গণ পৰিষদ দলৰ সুদীৰ্ঘ দিন কাম কৰি আছিলে আৰু এতিয়া এইসকল কৰ্মকৰ্তা বিষয়ভাৱে প্ৰাক্তন সতীৰ্থই বুজি পাইছে আমি যেনেকৈ বুজি পালোঁ যে অসম গণ পৰিষদ দলে অসমৰ ৰাইজক প্ৰতাৰণা কৰিছে অসমৰ ৰাইজক প্ৰতাৰিত কৰিছে আৰু অসমৰ ৰাইজক তেওঁলোকে প্ৰকৃতাৰ্থত ফাঁকি দিছে আজি তেওঁলোকৰ কোনো নিজস্ব সিদ্ধান্ত নাই তেওঁলোকে আচলতে মেৰুদণ্ডহীন ব্যক্তিলৈ মানে পৰ্যবেক্ষিত হৈছে তেওঁলোকৰ সিদ্ধান্ত বিজেপি দলে যিখিনি সিদ্ধান্ত দিয়ে সেইমতে তেওঁলোকে ইমপ্লিমেণ্টেশ্যন কৰিবলৈ চেষ্টা কৰে লখিমপুৰ সাহিত্য সমাভৱনত এই যোগদান পৰ্ব অনুষ্ঠিত হয় এই যোগদান পৰ্বতেই এজেপিৰ সমন্বয়ক চিত্তৰঞ্জন বসুমতাৰীৰ দাবী 2021ত হ'ব তেওঁলোকৰ চৰকাৰ লখিমপুৰতো বিভিন্ন পৰ্যায়ৰ অসম গণ পৰিষদ দলৰ কৰ্মকৰ্তাই আমাৰ লগত যোগাযোগ কৰিছে আৰু আজিও কিন্তু যথেষ্ট বিশিষ্ট ব্যক্তিসকল আহি উপস্থিত হৈছে আৰু বিশেষকৈ বিহপুৰীয়া সমষ্টিত মই যদি বিহপুৰীয়া সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰিছোঁ যে বিহপুৰীয়া সমষ্টিত কিন্তু অসম গণ পৰিষদ বুলিবলৈ তাত আৰু মানে কোনো নাই বুলি ক'লেও ভুল নহয় কেইজনমান আছে অলপ আপোনালোকে জানে তেওঁলোকৰ চৰিত্ৰৰ বিষয়ে অসমীয়া ৰাইজে এতিয়া বিচাৰিছে জাতীয়তাবাদৰ চৰকাৰ এনেদৰেই নতুন দলটোৰ হৈ উদাত্ত কণ্ঠৰে লখিমপুৰৰ পৰাই নিজৰ নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিলে অসম জাতীয় পৰিষদে লখিমপুৰৰ পৰা সঞ্জীৱ লাহন নিউজ 18 অসম নৰ্থ ইষ্ট